বৰহাপাৰাত হাল্লা বল গোলাপী এছিয়ে ক্ৰিকেট ষ্টেডিয়ামৰ গেলাৰী মাত্ৰ 2 ৰানৰ বাবে অৰ্ধশতকৰ পৰা বঞ্চিত ৰিয়ান পঞ্জাবৰ হাতত 5 উইকেটত পৰাস্ত সঞ্জু বাহিনী পোহৰৰ মায়াজালত বুৰ গ'ল বৰহাপাৰা বুধবাৰে বৰহাপাৰাৰ এছিয়ে ক্ৰিকেট ষ্টেডিয়ামলৈ বৈছে দৰ্শকৰ সোঁত সকলোৰে লক্ষ্য ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ IPLৰ মেচখন উপভোগ কৰা একাংশ অনুৰাগীয়ে মুখত আঁকি লৈছে RR ৰিয়ান পৰাগ অথবা পৰিধান কৰিছে ৰাজস্থান ৰয়েলছৰ টি-চাৰ্ট হাতত ৰাজস্থান ৰয়েলছৰ প্লে কাৰ্ড লৈ আহিল একাংশ দৰ্শক যথা সময়ত মেচখনৰ বাবে হোটেলৰ পৰা পোনে পোনে বৰহাপাৰালৈ আহিল ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ দল প্ৰিয় ক্ৰিকেটাৰজনক এবাৰ ওচৰৰ পৰা চাবলৈ ষ্টেডিয়ামৰ সন্মুখত অনুৰাগীৰ ভিৰ সন্ধিয়া ঠিক 7:30 বজাৰ লগে লগে বৰহাপাৰাৰ ক্ৰিজত বেটিঙৰ বাবে নামিল ৰাজস্থান ৰয়েলছ কিন্তু ৰান শূন্যতেই আউট হ'ল অপেনাৰ যশস্বী জয়ছোৱাল সিদৰে 15টা বলত 18 ৰান কৰি ক্ষান্ত থাকিল ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমছন এইবাৰ খেলপথাৰত নামিল লোকেল বয় ৰিয়ান পৰাগ ৰিয়ানৰ খেলপথাৰত নমাৰ পাছতেই গেলাৰীৰ পৰা ভাহি আহিল সমৰ্থকৰ উল্লাস নিজৰ চিনাকি খেলপথাৰত 6টাকৈ বাউণ্ডেৰী কোবালে অসম সন্তান ৰিয়ানে মাত্ৰ 34টা বলৰ বিপৰীতে দললৈ 48 ৰানৰ ইনিংছ উপহাৰ দিলে ৰিয়ানে পাঞ্জাৱ কিংছৰ বলাৰ হৰ্ষল পেটেলৰ বলত LBW হ'ল ৰাজস্থান ৰয়েলছৰ বেটাৰগৰাকী মাত্ৰ 2 ৰানৰ বাবে অৰ্ধশতকৰ পৰা বঞ্চিত হ'ল লোকেল বয় ৰিয়ান মেচখনত ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ানেই সৰ্বাধিক স্ক'ৰ কৰিলে এইবাৰ 145 ৰানৰ সহজ বিজয় লক্ষ্য লৈ খেলপথাৰত নামিল পাঞ্জাৱ কিংছ 18.5 অভাৰতে 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় চেম কৰণ বাহিনী পাঞ্জাবৰ হৈ 41টা বলৰ বিপৰীতে 63 ৰানৰ দুৰ্দান্ত ইনিংছ খেলিলে পাঞ্জাৱ কিংছৰ অধিনায়কে অৱশেষত ঘৰুৱা খেলপথাৰত ৰাজস্থানক ধৰাশায়ী কৰি 5 উইকেটত জয়ী হয় পাঞ্জাৱ কিংছ পাঞ্জাবৰ অধিনায়ক চেম কৰণে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান ইফালে চহলৰ বলত উঠা পাঞ্জাবৰ দুৰ্ধৰ্ষ বেটাৰ জনি বেয়াৰষ্টৰ এটা কেচ আয়ত্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে অসমৰ ৰিয়ান পৰাগে আনহাতে অৰেঞ্জ কেপৰ দৌৰত 4ৰ্থ স্থানত আছে ৰিয়ান এই ছিজনত ৰিয়ানে এতিয়ালৈকে সংগ্ৰহ কৰিছে মুঠ 531 ৰান IPLৰ এই ছিজনত 500ৰো অধিক ৰান স্ক'ৰ কৰা প্ৰথমগৰাকী আনকেপ্ট প্লেয়াৰ হিচাপে পৰিগণিত হ'ল ৰিয়ান পৰাগ উল্লেখ্য যে কলকাতা নাইট ৰাইডাৰ্ছৰ পাছতে প্লে অফত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হৈছে ৰাজস্থান ৰয়েলছ গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন মেচত পৰাস্ত হ'লেও সকলোৰে আশা অহা 19 মে'ত বৰহাপাৰাত অনুষ্ঠিত হ'ব লগা দ্বিতীয়খন মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে জয়ী হ'ব ৰাজস্থান ৰয়েলছ 19 মে'ত পুনৰ বৰহাপাৰাৰ এছিয়া ক্ৰিকেট ষ্টেডিয়ামত হাল্লা বল কৰিবলৈ সাজু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেট অনুৰাগী নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি